Hello everyone, welcome to Light Bloom. আজি মই আপোনালোকৰ সৈতে IPSC কণ্ডাক্ট কৰা আসাম ফৰেষ্ট ৰেঞ্জৰ এক্সামত এখন এছে কেনেকৈ আমি এপ্ৰ'চ কৰিব পাৰোঁ, কেনেকৈ আমি এখন এছে লিখিব পাৰোঁ তাৰ ওপৰত ডিছকাছ কৰিম। ঠিক আছে, ফাৰ্ষ্টে আমি চাওঁ যে এতিয়া এছে এখন যেতিয়া আমাক দিয়া হয় তেতিয়া আমি সদায় এইটো চাব লাগে যে যিটো মানে এছেখন যিটো টপিকৰ ওপৰত আহিছে সেই টপিকটোত আমাক কি সুধিছে, সমস্যাটো বিচাৰিছে নে, তাৰ কাৰণ বিচাৰিছে নে, তাৰ প্ৰভাৱ নে, তাৰ সমাধান নে, আমাৰ পৰা কিবা মতামত বিচাৰিছে, সেইটো ফাৰ্ষ্টে আমি চাই ল'ব লাগিব। আৰু আমি এইটো মনত ৰাখিব লাগে যে কেতিয়াও টপিকৰ পৰা বাহিৰলৈ যাব নালাগে। যেতিয়া আমি টপিকটো ফাৰ্ষ্ট পঢ়োঁ এছেখনৰ, সেই টপিকটো পোৱাৰ লগে লগে আমি উইদিন 5 to 6 মিনিটছৰ ভিতৰত আমি এইটো বস্তু ট্ৰাই কৰিব লাগে যে আমি কেইটামান পইণ্টত আউটলাইন কেইটামান এছেখন মানে লিখিবৰ কাৰণে উলিয়াই ল'ব পাৰোঁ। পইণ্টবিলাক ধৰি লওক এনেকুৱা হ'ব পাৰে, ইন্ট্ৰডাকশ্যনটো, প্ৰেজেণ্টেশ্যন, চিটুৱেশ্যনটো আমি প্ৰথমতে মানে লক্ষ্য কৰিব লাগে যে কেনেকুৱা হ'ব পাৰে। প্ৰেজেণ্টেশ্যনটো, ইন্ট্ৰডাকশ্যনো খুব ভাল হ'ব লাগে। ভাল হ'লে এক্সামিনাৰৰ ইমপ্ৰেশ্যনটো ভাল হয়। তাৰপিছত বেকগ্ৰাউণ্ড যিখিনি কজ আৰু ইফেক্টছ সেইখিনি আমি ভৰাবলৈ চেষ্টা কৰিব লাগে। আৰু আসাম স্পেচিফিক যিখিনি ইছ্যুজ সেই টপিকটোৰ লগত ৰিলেটেড আছে সেইখিনি ভৰাব ট্ৰাই কৰিব লাগে। প্লাছ আমি যিবিলাক গভৰ্ণমেণ্ট মেজাৰ্ছ আছে, চলিউশ্যনছ, সেইবিলাক দিব লাগে। আৰু শেষত আমি সদায় এটা কনক্লুজনটো ৱে ফৰৱাৰ্ড দিব লাগে, এটা পজিটিভ মানে ইম্পেক্ট দিব পৰাকৈ আমি লিখিব পাৰিব লাগে। সেইখিনি ফাৰ্ষ্ট আপোনালোকে খুব উইদিন মানে ধৰি লওক 5 to 6 মিনিটছৰ ভিতৰত আপোনালোকে সেইকেইটা মানে আউটলাইনটো এটা বনাই ল'ব। তাৰপাছত আমি যদি আহোঁ ইন্ট্ৰডাকশ্যনত, তেতিয়া ইন্ট্ৰডাকশ্যনটো মানে ষ্ট্ৰং কৰাৰ আমাৰ কিছুমান এনেকুৱাকৈ ষ্ট্ৰং কৰিব পাৰোঁ, আমি কিছুমান তাৰ ডেফিনেশ্যন দি পাৰোঁ, ভাল এটা ডেফিনেশ্যন দি, ৰিলেভেণ্ট ফেক্টছ কিছুমান ভৰাই, তাৰপৰা শ্বৰ্ট কোটেশ্যন, কাৰেণ্ট যিখিনি ইছ্যুজ হৈ আছে ধৰি লওক মেইনলি আসাম যিখিনি আসাম কণ্টেক্সতে বা ইণ্ডিয়ান কণ্টেক্সতে সেই বস্তুখিনি ভৰাই পেলাই আমি এক্সাম্পলছখিনি ব্যৱহাৰ কৰিব পাৰোঁ। মেইন বডিটোলৈ যদি আমি আহোঁ তেতিয়াহ'লে আমি মেইন বডিটোত আমি চাব লাগে যে পেৰেগ্ৰাফ ৱাইজ লিখিব কেনেকৈ পাৰোঁ, মানে লজিকেল ছিকুৱেঞ্চত পেৰেগ্ৰাফ ৱাইজ বস্তুটো লিখিব পাৰিব লাগে। আৰু ইয়াত কি হয়, মেইনলি ফৰেষ্ট ৰেঞ্জৰ এক্সামত ইক'লজিকেল, ইকনমিক, যিখিনি ছ'চিয়েল আৰু এডমিনিষ্ট্ৰেটিভ যিখিনি মানে আমাক ৱে আছে সেই বস্তুখিনি আমি আনচাৰটোত মানে ভৰাবলৈ চেষ্টা কৰিব লাগে। তেতিয়া আনচাৰটো খুব ভাল হয় আৰু এটা মেচিয়ৰ মানে আনচাৰ আমাৰ মানে আহি যায়। এতিয়া আমাৰ যদি এক্সাম্পল চাওঁ, ফৰেষ্ট কনজাৰ্ভেশ্যন ইন আসাম, তাৰ ওপৰত যদি কিবা যদি আমাক কুৱেশ্যন আহে তেতিয়াহ'লে সেই কুৱেশ্যনটো আমি কেনেকৈ লিখিম? আমি অকল ফৰেষ্ট কনজাৰ্ভেশ্যনৰ ওপৰত এনেই জেনেৰেলি নিলিখি বস্তুখিনি আমি এনেকৈ হ'ব লাগে যে বায়'ডাইভাৰ্চিটি, হিউমেন ৱাইল্ড লাইফ কনফ্লিক্ট, ডিফৰেষ্টেশ্যন, এনক্ৰ'চমেণ্ট, climate change, livelihood of forest dependent communities, Kaziranga Manas type protected areas in context of community participation. ইয়াত মেইনলি মানে যিখিনি মানে হৈ আছে তাৰ চাৰিওফালে থকা যিখিনি কমিউনিটি তাৰ লগত ৰিলেটেড আছে সেই ফৰেষ্ট এৰিয়াটোৰ লগত, সেই গোটেই বস্তুখিনি ভৰাবলৈ ট্ৰাই কৰিব লাগে। লাইভলিহুড কেনেকৈ সেইখিনিৰ লগত জড়িত হৈ আছে, ক্লাইমেট চেঞ্জৰ ওপৰত কেনেকুৱা ইম্পেক্ট পৰিছে, ডিফৰেষ্টেশ্যন কি হৈছে, হিউমেন ৱাইল্ড লাইফ কনফ্লিক্টে কি কৰিছে, সেই বস্তুখিনি, এই গোটেইখিনি বস্তু আমি তাত খুব শ্বৰ্ট ৱেত মানে ভৰাবলৈ ট্ৰাই কৰিব লাগে। আৰু টেকন'লজি বেছ যিখিনি মনিটৰিং, এতিয়া যিখিনি নতুনকৈ আৰম্ভ হৈছে, AI বেছ যিখিনি আমাৰ টেকন'লজি ব্যৱহাৰ হৈছে বিভিন্ন ক্ষেত্ৰত, ইয়াৰ ক্ষেত্ৰত আমি কি কি মানে ৱেত আমি এই বস্তুখিনি ভৰাব পাৰোঁ চাব লাগে। আমি বস্তুখিনি প্ৰায় মানে গোটেই বস্তুখিনি প্ৰায় কানেক্ট কৰিবলৈ আমি ট্ৰাই কৰিব লাগে। মেইনলি আমি যিটো মানে এছে যিখন লিখিম সেই এছেখনৰ আমি টপিকটোত চাব লাগে যে আসাম স্পেচিফিক আমি কণ্টেণ্টখিনি যাতে বেছিকৈ দিব পাৰোঁ। এতিয়া আসাম স্পেচিফিক কণ্টেণ্ট বুলি ক'লে আমি কেনেকুৱা টাইপৰ তাত টপিকবিলাক ভৰাব পাৰোঁ, মানে শ্বৰ্টকৈ ধৰি লওক কেনেকুৱা টাইপৰ টপিকবিলাক আমি তাত ভৰাব পাৰোঁ। ফৰেষ্ট ৱাইল্ড লাইফ, নেশ্যনেল পাৰ্কছ, ৱাইল্ড লাইফ চেঞ্চুৰীজ, ফ্লাড এণ্ড ইৰোজন, ৱেটলেণ্ডছ, হিউমেন ৱাইল্ড লাইফ কনফ্লিক্ট, টি গাৰ্ডেন ইক'ছিষ্টেম, বায়'ডাইভাৰ্চিটি, কমিউনিটি ফৰেষ্ট মেনেজমেণ্ট, ক্লাইমেট চেঞ্জ, আজি বিভিন্ন ধৰণৰ এইবিলাক বিভিন্ন মানে এক্সাম্পলছ আছে। সেই এক্সাম্পলছখিনি আমি ইয়াত ভৰাই পেলাই আমি খুব মানে এখন ভাল আমি এছে লিখিব পাৰোঁ। এতিয়া আমি সদায় মনত ৰাখিব লাগে যে ফেক্টছখিনি যাতে খুব কম হয় আৰু যিখিনি আমি বস্তু তাত দিওঁ, যিখিনি বস্তু এছেখনত আমি লিখিছোঁ সেই বস্তুখিনি যাতে খুব একুৰেট হয়। এনেকুৱা নহয় যাতে বহুত দীঘলীয়া হ'ব লাগে, কাৰণ আমাৰ
টাইমো খুব কম থাকে আৰু যিহেতু এছেখন লিখোঁতে আমি যিহেতু ভাবিব লাগে ভাবোঁতেই বহুতখিনি সময় গুচি যায় গতিকে আমি খুব স্পেচিফিক ৱেত আমি বস্তুখিনি মানে যাতে মানে এপ্ৰক্সিমেটলি আমি কোৱালিটেটিভ টাইপত বস্তুখিনি আমি যাতে দিব পাৰোঁ সেইটো চেষ্টা কৰিব লাগে আৰু আমি সদায় এছেখনত ডাটা বেছিকৈ দিয়াতকৈ বস্তুখিনি ৰিলেভেণ্ট ফেক্ট 2 বা 4টা দি পেলাই আমি বস্তুখিনি সেইখিনিকে এক্সপ্লেইন কৰিবলৈ ট্ৰাই কৰিব লাগে আৰু এছেখন সদায় চলিউশ্যন অৰিয়েণ্টেড হ'ব লাগে যিখন আমি এছে লিখিম এছেখনৰ শেষত সদায় আমি হোৱাট শ্বুড বি ডান আমি কি কৰিব পাৰোঁ মানে সেই এছেখনৰ পাৰ্টিকুলাৰ টপিকটোৰ ওপৰত আমি আমাৰ ৱে অফ কেনেকুৱা মানে ৱেটো আমি কেনেকুৱা এটা ভাল ইম্পেক্ট দিব পাৰোঁ কেনেকুৱা আমি ফিউচাৰত আমি কি আমি কাম কৰিব পাৰোঁ ধৰি লওক গভৰ্ণমেণ্ট ফৰেষ্ট ডিপাৰ্টমেণ্ট লোকেল কমিউনিটিয়ে কি কৰিব পাৰে টেকন'লজিৰ ক্ষেত্ৰত আমি কেনেকৈ আগবঢ়াই নিব পাৰোঁ ইয়াৰ দ্বাৰা এইখিনিৰ ওপৰত আমি কেনেকৈ এৱাৰনেছ আনিব পাৰিম ছাষ্টেইনেবল লাইভলিহুডৰ ওপৰত আমি ইয়াত কেনেকৈ কাম কৰিব পাৰিম বা গভৰ্ণমেণ্টে আমি কেনেকৈ ইনিচিয়েটিভখিনি গভৰ্ণমেণ্টে কেনেকৈ ল'ব পাৰিব এই বস্তুখিনিৰ ওপৰত আমি মানে কিছুমান চলিউশ্যনছ দিব পাৰোঁ এটা কনক্লুজনটো আমি এটা সদায় মাষ্ট বি মেমৰেবল কনক্লুজনটো মেমৰেবল কৰাৰ আমাৰ ৱে এটাই হৈছে যে মানে তাত আৰ্গুমেণ্টছখিনি আনিব নালাগে মেইন আমি এইটো লক্ষ্য ৰাখিব লাগে যে মেছেজ আমি 4টা 5টা তাৰ পৰা মেছেজ দিব পাৰোঁ আৰু সদায় এটা বেলেঞ্চ এণ্ডিং হ'ব লাগে যাতে আমি এইটো বস্তু দেখাব লাগে যে ফৰেষ্ট কনজাৰ্ভেশ্যনটো এক্সাম্পল হিচাপে ধৰিছোঁ যে ফৰেষ্ট কনজাৰ্ভেশ্যনটো অকল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ দায়িত্বই নহয় সেইটো ইক'লজিকেল ছিকিউৰিটি লাইভলিহুড ফিউচাৰ জেনেৰেশ্যন এইবোৰ চব জড়িত হৈছে গতিকে আমাৰ সেই বস্তুখিনিৰ লগত আমাৰ বৰ্তমান যিখিনি প্ৰেজেণ্ট চিটুৱেশ্যন মানে চব কেনেকৈ গভৰ্ণমেণ্টেই হওক বা আমি যিটো মানে লোকেল কমিউনিটি আমি কেনেকৈ আমি এই বস্তুটোৰ লগত জড়িত হৈ কেনেকৈ আমি এইটো আগবঢ়াই নিব পাৰোঁ কেনেকৈ আমি এই বস্তুখিনি ঠিক কৰিব পাৰোঁ তাৰ ওপৰত আমি আমাৰ পাৰ্চপেক্টিভখিনি আমি খুব শ্বৰ্ট ৱেত এছেখনত আমি ভৰাব পাৰিব লাগে ইমানখিনিয়ে আছিলে আমি মই যিমানখিনি মানে পাৰোঁ সিমানখিনি আপোনালোকক মোৰ মানে সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে ট্ৰাই কৰিব পাৰে নিজে বিভিন্ন ধৰণৰ টপিক লৈ পেলাই আপোনালোকে সদায় এখন মানে এনেই মানে জাষ্ট ষ্টাৰ্ট কৰক এতিয়াৰ পৰা